কংগ্ৰেছৰ চৰাইদেউ জিলাৰ সভাপতি উৎপল গগৈক বিশ্বনাথ জিলাৰ জিঞ্জিয়া থানাত বিয়লি ৩ বজাত জিঞ্জিয়া পোলিং কেন্দ্ৰৰ পৰা আটক কৰাৰ পিছত লোকসভা বিৰোধী দলৰ উপদলপতি সাংসদ গৌৰৱ গগৈয়ে নেতাজনৰ খবৰ ল'বলৈ অহা সময়ত প্ৰায় ৪ বজাত গৌৰৱকো জিঞ্জিয়া থানাৰ আৰক্ষীয়ে থানাতে আবদ্ধ কৰি ৰাখে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিহালী অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে অসংখ্য কংগ্ৰেছ কৰ্মী আৰু বিশ্বনাথ জিলা শোণিতপুৰ জিলাৰ বিষয়ববীয়া সহ অসংখ্য কংগ্ৰেছ দলৰ সমৰ্থকে জিঞ্জিয়া থানাত ঐক্যবদ্ধ হৈ গৌৰৱ গগৈ জিন্দাবাদ, হিমন্ত বিশ্ব মুণ্ডাবাদ, বিজেপি চৰকাৰ হাই হাই, অসম পুলিচ গো বেক, আমাক ইয়াৰ ন্যায় লাগে, কংগ্ৰেছ দল জিন্দাবাদ আদি ধ্বনি দি সমগ্ৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে। আজিৰ এই স্বেচ্ছাচাৰী কাণ্ডক দলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু আৰক্ষী চকীৰ সন্মুখত বহি গভীৰ প্ৰতিবাদ সাব্যস্ত কৰি থানাৰ মূলপথ অৱৰোধ কৰে। हम लोग का यहाँ पे इलेक्शन था, बिहाली में इलेक्शन था, बहुत अच्छी तरह से शांतिपूर्ण भाव से इलेक्शन हो रहा था। लेकिन इलेक्शन के बीच में हम लोग का एक नेता उत्पल गगोई, उनको बिना कुछ रीज़न कुछ नहीं किए थे, वो ऐसे रास्ते से जा रहे थे, उनको पकड़ के पुलिस स्टेशन में 3 बजे से अभी रात का कितना बजा, अभी 7:30 तक यहाँ पर बिठा के रखा है। यहाँ पे हम लोग का माननीय सांसद गौरव गगै जी को भी यहाँ पे बिठा के रखा है। हम लोग को नहीं मालूम क्यों ऐसे क्या है, लेकिन कल आज एक ऐसा भी इंसिडेंट हुआ कि यहाँ का जो मतलब MP है रंजीत दत्ता बोल के, उन्होंने हम लोगों का एक कर्मी को ऐसे गले में पकड़ के उसको बहुत जोर से मारा। वो वीडियो हम लोगों का सोशल मीडिया वायरल भी हुआ है, लेकिन पुलिस ने कोई भी एक्शन नहीं लिया। लेकिन हम लोगों का जो मतलब को वर्कर है उनको पकड़ के बिना कुछ रीजन हम लोग को न्याय चाहिए। ऐसा क्यों हो सकता है? यहाँ पे हम लोग असम में देख, आप लोग शायद नहीं जानते, नेशनल न्यूज वाले, असम पे ऐसा होता है कि कुछ मतलब हम लोग का फ्रीडम ऑफ स्पीच हम लोग का चीफ मिनिस्टर ने ले लिया है। हम लोग का फ्रीडम, कुछ भी फ्रीडम नहीं है। हम लोग ना कुछ पोएम बोल के हम लोग कुछ प्रतिबाद कर सकते हैं, ना ही हम कुछ गाना लिख के प्रतिबाद कर सकते हैं। अभी रिसेंटली 1 सप्ताह पहले ऐसा हुआ, एक आर्टिस्ट को पकड़ के उन्होंने जेल में डाल दिया क्योंकि उन्होंने गुवाहाटी में एक ओवरब्रिज बना था, वहाँ पे पेड़ काटने के लिए, ट्रीज काटने के लिए प्रतिबाद किया था। उस प्रतिबाद में वो लोग ने पोएम लिखा था, उसको पकड़ के अभी जेल में डाल दिया। और अभी हम लोग क्या करें? हम आप लोग का हेल्प चाहिए, मीडिया वालों का हेल्प चाहिए कि हम लोग अपना बात बोले, नहीं तो आसाम का हालत दिन ब दिन खराब होके जा रहे हैं। লগতে এই দুই নেতা আটক কিংবা থানাত আবদ্ধ কৰাৰ কাৰণ দৰ্শাবলৈ প্ৰবল দাবী উত্থাপন কৰে। এই চৰকাৰে কৰা স্বৈৰাচাৰী শাসন ব্যৱস্থা আৰু এজন সাংসদ তথা বিৰোধী দলৰ উপদলপতিক আটক কৰাৰ কাৰণ দৰ্শাবলৈ চৰকাৰক প্ৰত্যাহ্বান জনায়। এই ঘটনাত কংগ্ৰেছ দলে তীব্ৰ গৰিহণা দি আটক কৰা দুই নেতাৰ মুক্তিৰ দাবী জনায়। কি হৈছিলে মানে বিজেপিয়ে আচলতে যি এই পৰাজয় বৰণ কৰিবলৈ গৈ আছে, তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে আৰু প্ৰতিশোধ পৰায়ণ হৈ আজি আমাৰ দলৰ নেতাসকলক থানাৰ ভিতৰত সোমোৱাই ৰাখিছে। লজ্জাজনকভাৱে আমাৰ দেশৰ তথা আমাৰ অসমৰ গৌৰৱ গগৈ ডাঙৰীয়া যোৱা 3 ঘণ্টা ধৰি এই জিঞ্জিয়া থানাৰ ভিতৰত বহি আছে। আমাৰ এগৰাকী দলৰ সক্ৰিয় কৰ্মী উৎপল গগৈ ডাঙৰীয়াক ভৰাই থৈছে। কিহৰ বাবে ভৰাইছে? অসম আৰক্ষী ইতিমধ্যে ফেইলাৰ, তেওঁলোকে উত্তৰ দিব পৰা নাই কিহৰ বাবে তেওঁলোকক ইমান দেৰি থানাৰ ভিতৰত ভৰাই থোৱা হৈছে। আমি বাৰম্বাৰ উত্তৰ বিচাৰিছোঁ, প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে উত্তৰ বিচাৰিছোঁ, কিন্তু তেওঁলোক নিমাত। তেওঁলোক অসম আৰক্ষী এতিয়া বিজেপিৰ বহুৱা হৈ পেলাই কাম কৰিছে, অসম আৰক্ষী ৰাইজৰ হৈ থকা নাই। আৰু এই কথা প্ৰতিজনে গম পাইছোঁ। আমি বিহালী সমষ্টি, মই এগৰাকী জীয়ৰী, মই এগৰাকী উচ্চ শিক্ষিত
এগৰাকী জীয়ৰী মোক চুৰ ডকাইতৰ দৰে আজি ব্যৱহাৰ কৰা হৈছে। মোৰ ঘৰত আৰক্ষী তালাচী চলোৱা হৈছে একমাত্ৰ কংগ্ৰেছ দলৰ হৈ কাম কৰাৰ কাৰণে। মোৰ ঘৰৰ সন্মুখত আৰক্ষীয়ে পিয়াপি দি ফুৰিছে একমাত্ৰ কংগ্ৰেছ দলৰ হৈ মই কাম কৰাৰ বাবে। কিহৰ কাৰণে চুৰ ডকাইতৰ দৰে ব্যৱহাৰ কৰা হৈছে? আমি দেখা পাইছো বিজেপিৰ যিসকল বাহিৰৰ পৰা গুণ্ডা নেতাসমূহ আহিছে তেওঁলোকে আমাক ঘৰত গৃহবন্দী কৰি পেলাই তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই আজি টকা পইচা বিলোৱা আমি ইতিমধ্যে দেখা পাইছো। আজিও ৰাতিপুৱা 10টা বজাত নকনীয়া যিটো ভোটৰ চেণ্টাৰ আছে তাতে আমাৰ যিগৰাকী বিজেপি দলৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই তাতে সোমাই ঘূৰি পৰিছে। কেইবাটাও ভোট চেণ্টাৰত গৈছো আমি যি সাংবিধানিক মৰ্যাদা সেই মৰ্যাদা ৰাখি আমি দূৰে দূৰে আছো, দেখিছো, প্ৰত্যক্ষ কৰিছো। কিন্তু আমাৰ যিগৰাকী সাংসদ আমাৰ ইয়াৰে স্থানীয় যিগৰাকী নেতা আছিল ৰঞ্জিত দত্ত ডাঙৰীয়াই বহিৰাগত যিকেইটা MLA বিজেপিৰ ইয়াতে গুণ্ডামি কৰি টকা পইচা বিলাই ফুৰিছে সেইসকলক লগত লৈ ভোট কেন্দ্ৰৰ ভিতৰে ভিতৰে সোমাই পৰিছে। আনকি এনেকুৱাও অভিযোগ আছে যে আজিও তেওঁলোকে ভোট চেণ্টাৰৰ ভিতৰত গৈ টকা পইচা বিলাইছে, কিন্তু আৰক্ষীয়ে তেওঁলোকৰ ওপৰত একো একশ্যন লোৱা নাই। এয়া যি একশ্যন এয়া বিজেপি চৰকাৰৰ প্ৰতিশোধ পৰায়ণমূলক এক একশ্যন লৈছে আমাৰ কংগ্ৰেছৰ সক্ৰিয় কৰ্মীসকলৰ ওপৰত। কিন্তু আমি এই অস্বাভাৱিক ঘটনাৰ পিছত এক আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে আৰক্ষীয়ে বহু সংখ্যক অসামৰিক বাহিনী জোৱানকো নিয়োগ কৰা দেখা গৈছে। আনহাতে শোণিতপুৰ জিলা কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক মোহন ছেত্ৰীয়ে ইয়াক গণতন্ত্ৰৰ প্ৰতি ভাবুকি আৰু এই বিষয়ে সবিশেষ আমাৰ দলে উচিত বিচাৰৰ বাবে ভাৰতৰ নিৰ্বাচনী আয়োগলৈ অভিযোগ প্ৰেৰণ কৰিব বুলিও জনায়। উল্লেখনীয় যে যোৱা নিশা নিৰ্বাচনী কেন্দ্ৰিক উত্তেজনা কংগ্ৰেছৰ 2 নেতাক থানাত আবদ্ধ কৰি ৰখা ঘটনাৰ পিছত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হোৱাত আৰক্ষীয়ে মাজনিশা সাংসদ গৌৰৱ গগৈ আৰু চৰাইদেউ জিলাৰ সভাপতি উৎপল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়ে।